অ' মা হেৰি ব'লা না অলপ ফুৰি আহোঁগৈ। কিমান আৰু ঘৰডালত সোমাই থাকিবা আৰু একদম আমনি লাগিছে আৰু এই বোকা বৰষুণ বুলি আৰু ঘৰৰ ভিতৰত সোমাই থাকিব পাৰেনে? ব'লাচোন অলপ ফুৰি আহোঁগৈ। কিনো তুমি অকল সেই ভেকুলীৰ নিচিনা ঘৰৰ ভিতৰতে সোমাই থাকিব বিচৰা। ব'লা না অলপতো ফুৰি আহোঁগৈ। কিমান আৰু ঘৰৰ ভিতৰত সোমাই থাকিবা, শুই বহি খাবা আৰু টিভি চাবা আৰু মোবাইল টিপিবা। মোবাইল টিপিবলৈ কমটিখন লাগে নি নেট পেক বাৰু। ব'লা অলপ ফুৰি আহোঁগৈ। যাবানে নোযোৱা কোৱা আকৌ? ইছ ক'ত যোৱা আকৌ? কাম নাই আৰু তোমাৰ, অকল খালি সেই ধিটিঙালি কৰি ঘূৰি ফুৰিবলৈ মন যায় তাই। কাম নাই, ঘৰত এটা কাম কৰিব নোৱাৰে, খালি অকল সেই ৰাস্তাই ঘূৰিব লাগে। সেই ডেকা ল'ৰাবোৰক চকু টিপ মাৰিব লাগে। লাজ লগা নাই তোৰ? হে ফুৰিবলৈ যায় তাই, ফুৰিবলৈ যায়, কাম নাই আৰু তোৰ। হ'ব, সেই অহা মাহত গৈ আহিবা মাৰৰ ঘৰত, গম পাইছা? ফুৰি আহিবা অলপ। কাম নাই আৰু তাই বৰ একেবাৰে ফুৰিবলৈ যায় তাই। কালি সেই ইমান কঁকালটো বিষাইছে, মই ক'লোঁ অলপ মালিচ কৰি দে। হে তোৰ মাৰৰ নিচিনাই মই হয়, কিন্তু তই মালিচ কৰিয়ে নিদিলি মোক অকণমানো। হে চালা, ইমান সৰুৰ পৰা তহঁতক তুলি তালি ডাঙৰ দীঘল কৰিলোঁ। হে আৰু এতিয়া ক'লোঁ কঁকালটো অলপ মালিচ কৰি দে, কথায়ে নুশুনিলি। এতিয়া ফুৰিবলৈ যায়। মোৰ কঁকালৰ বিষত টনি পোৱা নাই আৰু তই ফুৰিবলৈ যাৱ? কাম নাই আৰু তোৰ? ফুৰিবলৈ যায় তাই। ইছ বৰ একেবাৰে। হ'ব, অলপ পিছত যাম বুজিলি। এতিয়া যা, সেই কামখিনি কৰি ল জল্দি, তাৰপিছত যাম আকৌ ফুৰিবলৈ। সেই সিহঁতৰ ঘৰত যাম আকৌ। অঁ, চাহপানী জুতিটো মাৰি আহিব লাগিব আকৌ। তাৰপিছত ঘৰত সেই তেতিয়াহে চাহখিনি ৰেহাই হ'ব। 10 টকা এটা ৰেহাই হ'লেওতো বহুত, হয়নে কোৱাচোন বাৰু? ব'লা তুমি জল্দি কামখিনি কৰা আৰু মই ওলাওঁগৈ দেই। ইছ মোৰ শাহুমাজনী খুব ভাল দেই। কৈছিলোঁহে তেওঁক ব'লক অকণমান ফুৰিবলৈ যাম বুলি, তেওঁ মোক লৈ যাম বুলিয়ে কৈছে। কিন্তু কালিহে একদম তেওঁ আকৌ সেই কঁকালটো বিষাইছিলে যে মই মালিচ কৰি দিব নোৱাৰিলোঁ আকৌ। সেইটো কাৰণে মোৰ বৰ বেয়া লাগিছোঁ। আজিৰ পৰা কিন্তু তেওঁ কিবা এটা হ'লে মই কৰি দিম দেই, মালিচ কৰি দিম আৰু। লাজেই লাগিছে নহয়, ইমান ডাঙৰ কথাটো মায়ে কৈ দিলে। কালিহে কঁকাল বিষাইছিলে, মালিচ কৰি দিব নোৱাৰিলে। ঠিকেই, মই যেনেকুৱা কৰিম তেনেকুৱাহে হ'ব। মোকো যদি পিছত ল'ৰা ছোৱালীয়ে এনেকুৱা কৰে কি হ'ব বাৰু কওকচোন? মই ভালটো দেখালেহে সিহঁতি ল'ৰা ছোৱালীবোৰে ভাল দেখিব। সেই বোৱাৰীয়েকে মৰম দিলেহে শাহুৱেকে মৰম কৰিব, শাহুৱেকে মৰম কৰিলেহে বোৱাৰীয়েকে মৰম দিব। সেইটো কিন্তু ঠিক। মই যদি মৰম কৰোঁ তেনেহ'লে মোক শাহুৱে বহুত মৰম কৰিব। 2 নম্বৰ কথা, মই সদায় শাহুৰ কথা মানিব লাগিব। 3 নম্বৰ কথা, মই সদায় শাহু পিছে ঘূৰিব লাগিব আৰু শাহুৱে যি কাম কৰা ভাল কাম কৰাটো সেইটো মই কৰিব লাগিব। আৰু 4 নম্বৰ হৈছে শাহুৱে তেতিয়া তেওঁৰ নামত থকা মাটি সম্পত্তিবোৰ মোৰ নামত কৰি দিব। তাৰপিছত আৰু মোৰে ৰাজত্ব হ'ব আৰু। তাৰপিছত এই মাটি সম্পত্তি মালিকনী হৈ যাম মই। তাৰপিছত মই ৰাজত্ব চলাম মোৰ বোৱাৰীৰ ওপৰত। আৰু কি হ'ব আৰু হ'ব কি, চবেই মোক চিনি পাব। এই পৃথিৱীখনত চবেই চিনি পাব, আমুকৰ বোৱাৰী। আৰু মই সদায় শাহুক মৰম কৰিব লাগিব। শাহু বুলিবলৈ কোনোৱে নাই, কিন্তু আছে একমাত্ৰ ল'ৰা এটা, আৰু সেই ল'ৰাটোক মৰম কৰিব লাগিব। 2 নম্বৰ হৈছে মোৰ শাহুক মৰম কৰিব লাগিব। সেইটো কাৰণে
মই কিন্তু ইমান দিনে কথাটো ধৰিব পৰা নাছিলোঁ। শাহুৰ কিবা এটা হ'লে মই একো নকৰোঁ, মই কওঁ মোৰো গাটো বেয়া লাগিছে, ময়ো শুই যাওঁ। কিন্তু আজি মোৰ মগজটোৱে খেলালে। কথা এটা কয় নহয়, বয়স বাঢ়ি বাঢ়ি গ'লে মগজটো বোলে ডাঙৰ হৈ যায়। সেইটো কাৰণে মই এটা কথা গম পালোঁ যে মই যদি শাহুক মৰম কৰোঁ তেনেহ'লে মোকো মৰম কৰিব। ময়ো যদি মোৰ শাহুক মোৰ যদি বোৱাৰীক মৰম কৰোঁ তেনেহ'লে মোৰ বোৱাৰীয়েও মোক মৰম কৰিব। সেই তেনেকৈ আৰু গুচি যাব। চাওঁচোন বাৰু, যাওঁ অলপ ফুৰি আহোঁগৈ। কিমান আৰু এই ঘৰডালত একদম কৈছোঁ নহয়, কিমান আৰু ঘৰত সোমাই থাকিম অ'। একেবাৰে কিমান আৰু একদম বৰষুণ দিছে বুলি আৰু এনেকৈ ভিতৰত সোমাই থাকিব পাৰেনে বাৰু? একদম আমনি লাগিছে আৰু কি যে ক'ম। ইমান অশান্তি লাগিছে নহয়, বৰষুণেই আৰু ইমান বৰষুণ, কিমান যে বৰষুণ, বাপৰে কিয় জানো ইমান বৰষুণ দিছে এইবাৰ। একদম আমনি লাগে আৰু পানী, ইমানেই পানী কৈছোঁ নহয়, ইমানেই পানী। আমিতো বহুত ভালত আছোঁ, কিন্তু কিছুমানৰ ঘৰ দুৱাৰ কেনেকৈ যে গুচি গৈছে একদম কৈছোঁ ন, মোৰ ভাবিবলৈ কথাই নাই আৰু। সিহঁতক দেখি মোৰ চকু পানী জ্বলিছে। কি কৰিম, নিজৰ হাতততো এটা পইচা নাই যদি সিহঁতক মই হেল্প কৰোঁ। ভাবিছোঁ অহা জনমত যদি মই MLA মিনিষ্টাৰ হওঁ তেনেহ'লে চবকে কিন্তু মই সহায় কৰিম বুলি ভাবিছোঁ। ঠিক আছে, এতিয়া যাওঁ, ফুৰি আহোঁ। নমস্কাৰ। যদি আমাৰ ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে আপোনালোকে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিবলৈ পাহৰি নাযাব। বেষ্ট অফ লাক।